हेलो गाइस আপোনালোক তো গমে পাইছে আইটিআই তো চয়েস ফিলিং স্টার্ট হয়েছে জাস্ট আইটিআই আসাম বলে সার্চ করে দিব ক্লিক কৰিব এতিয়া তলত যাব তলত যাই ৰেজিষ্ট্ৰেশ্যন তাত ক্লিক কৰিব ইয়াত এপ্লিকেশ্যন নাম্বাৰটো লিখিব তাৰ তলত পাছৱৰ্ডটো লিখি দিব তাৰপিছত সিকিউৰিটি যেটো পিন আছে সেইটো মাৰি দিব তাৰপিছত তলত লগইন বটলটো মাৰি দিব পাছৱৰ্ডটো এন্টাৰ কৰিব ইয়াতে যেটো পাছৱৰ্ড দিছে এপ্লাই কৰোতে সেইটো পাছৱৰ্ডটো দি দিব ইয়াত সিকিউৰিটি পিনটো লিখিব সেম টু সেম তলত যেটো আছে 945170 সাইন ইন মাৰি দিও ওটিপি টু মোবাইল নম্বৰটো সিলেক্ট কৰিব সেন্ড ওটিপি কৰিব এন্টাৰ ওটিপি টো কৰি লগইনত ক্লিক কৰিব ওয়েট কৰক ওটিপি টো আহি আছে ওটিপি টো এন্টাৰ কৰিব ইয়াতে লগইন মাৰি দিও এতিয়া জাস্ট চয়েস ফিলিং ক্লিক কৰক ইয়াতে আপোনাৰ পাছৱৰ্ডটো লিখিব যেটো লগইন কৰোতে যেটো পাছৱৰ্ড দিছিল সেইটো লিখিব সাবমিট মাৰি দিব কমাৰি দিব হৈ যাব এতিয়া জাস্ট আপনি তাতে ইনস্টিটিউট টাইপ স্টেট গভর্নমেন্ট সিলেক্ট কৰক ইয়াত যেটো কলেজত এডমিশন লব মই বৰপেটা কৰিছো বৰপেটা কৰিছো ইয়াত এই বৰপেটা ইয়াত লিখিব বৰপেটা BORPETA বৰপেটা ফিল্টাৰ ক্লিক কৰিব তাতে ইয়াত জাস্ট এড কৰি দিলে হল মই ইলেক্ট্ৰিচিয়ান NCVT ফিটাৰ NCVT এড কৰিলো তাৰ পিছত সব আৰু এড কৰিব পাৰো নেকি আৰু ইয়াৰ কন্ডিশনটো এটো এড কৰিলো ৰেফ্ৰিজাৰেটৰ এটো পিছত আপোনাক ইচ্ছা কৰিলে গুড অসমৰ যিমানখিনি আছে মানে গভৰ্নমেন্ট আইটিআই সকলো মানে এড কৰিব পাৰিব আপুনি এতে মই বৰপেটা কৰিলো বেলেগ ষ্টেটক ডিস্ট্ৰিক্টও কৰিব পাৰিব আপুনি বৰপেটা ইয়াৰ পিছত মই বঙাইগাঁৱত কৰিম বঙাইগাঁৱত জাস্ট ওপৰত মানে বঙাই বুলি সাৰ্চ কৰিব ইলেক্ট্ৰিচিয়ান হয় ন মেকানিক্যালটো সিলেক্ট কৰি দিলো চাব NCVT টো কৰিব পাৰি IMC এবিলাক মানে আপোনালোকৰ ফিজটো বেছি লাগিব বেছিকে লাগে এইবোৰ 10000 15000 এনেকুৱা লাগে আৰু NCVT টো কৰিব NCVT টো ভাল হয় সেন্ট্রাল লেভেল হয় এটো সার্টিফিকেট হুনকালো সার্টিফিকেট পা যায় এটো ভাল হয় মানে আপনি এতিয়া তো মই এটা বঙাইগাঁও সিলেক্ট কৰিম চাব এইখিনি কৰিলো আপোনালোকে বিচাৰিলে যেটো আপোনাৰ ইন্টাৰেষ্ট হয় হেবিলাক সিলেক্ট কৰিব আৰু মই ক্যাটাগরি ইলেক্ট্ৰিচিয়ান ফিটাৰ মেকানিক ৰেফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কন্ডিশন মাৰিলো ইলেক্ট্ৰনিক মেকানিক মাৰিলো এইখিনি হল ইয়াৰ পিছত চাব লাগিব তেটো বঙাইগাঁও মাৰিব লাগিব বঙাইগাঁও মাৰিম এতিয়া তাছত বঙাইগাঁও লিখি ফিল্টাৰত ক্লিক কৰিব সিলেক্ট কৰি মই কাটি গল মানে মই ইন্টাৰত ক্লিক কৰি দিছিলো কাটি গল এতিয়া আকৌ মোৰ সিলেক্ট কৰিব লাগিব বৰপেটা সিলেক্ট কৰি দিও আকৌ অকল গুছি গল মানে তাই বৰপেটা তলত মানে বৰপেটা লিখি ফিল্টাৰ মাৰি দিলে আহি যাব এই বৰপেটা লিখিব লাগিব বৰপেটা BORPETA বৰপেটা ফিল্টাৰ কৰি দিও ইলেক্ট্ৰিচিয়ান ফিটাৰ তাৰপিছত আপোনাৰ এয়াৰ কন্ডিশন এটো আছে এটো মাৰিলো এখানে ইলেক্ট্ৰিচিয়ান মেকানিক ইলেক্ট্ৰনিক মেকানিক মাৰিলো এতিয়া বঙাইগাঁও মাৰিম জাস্ট বঙাইগাঁও ক্লিক কৰিব বঙাইগাঁও তাৰ পিছত ইয়াত বঙাইগাঁও লিখিব বঙাইগাঁও লিখি ফিল্টাৰ বটন ক্লিক কৰিব ফিল্টাৰ আহি যাব বঙাইগাঁও যিমানখিনি আছে ট্ৰেড গুটে আহি যাব মই বঙাইগাঁও ইলেক্ট্ৰিচিয়ান ফিটাৰ মাৰিলো তাৰপিছত MMB টো মাৰিম MMB টো মাৰিছো মেকানিক মটৰ ভেহিকল এটো 2 বছৰ কোর্স হয় যেটো এয়ার রেফ্রিজারেটর এটো 1 বছৰৰ কোর্স হয় এটো এটো ভাল হয় এতিয়া মানে আপনি যিমান পাৰে সিলেক্ট কৰিব পাৰিব গোটেই মানে অসমৰ গোটেই আইটিআই আপনি সিলেক্ট কৰিব সিলেক্ট কৰি জাস্ট সেভ মাৰিব সেভ এন্ড কন্টিনিউ মাৰি আপোনাৰ তাৰ পিছত তুমি সেভ এন্ড হোম পেজ মাৰি দিব হৈ যাব আপোনাৰ পুৰা আছে সেভ এন্ড গো টু হোম পেজ ত ক্লিক কৰিব আপুনি সকলো কমপ্লিট কাম হৈ যাব আপোনাৰ মই চাইছো কমপ্লিট ভালদৰে চাব NCVT যিমানখিনি সিলেক্ট কৰিলে ভালদৰে এবাৰ চাই লব কি সিলেক্ট কৰিলে সিলেক্ট কৰি সেভ এন্ড গো টু হোম এই বটনত ক্লিক কৰিব এতিয়া আপোনাৰ কমপ্লিট হৈ যাব কামটো এতিয়া কমপ্লিট হয় চয়েস ফিলিং মই 7টা সিলেক্ট কৰিছো 7 চাওক আপুনি চাবৰে তাত ক্লিক কৰি সো এইখিনি মই সিলেক্ট কৰিলো এতিয়া কামটো হেক মানে ফাৰ্স্ট কাউন্সেলিং চয়েস ফিলিং কাম হেক কমপ্লিট হৈ গল